Hello everyone, সকলোকে নমস্কাৰ জনাই নতুন এটা ব্লগলৈ মই স্বাগতম জনাইছো। এয়া কলকাতাৰ পৰা সেকেন্ড ডে ব্লগ মই স্টাৰ্ট কৰিছো। প্ৰথমে ৰাতিপুৱাই উলাই হোটেলৰ পৰা এক কাপ চাহ খালো আৰু এই চাহ কাপ হসাকৈ খুবেই টেষ্টি আছিল, মালাই মটকা চাই। আৰু এয়া দাদা হতে লগতে ময়ো আৰু আমি ভন্টি সবে মিলি পেলাই মানে এটা কেব বুক কৰি আছো, যেহেতু আমি এতিয়া উলাই যাম, অলপমান কলকাতা এক্সপ্লোৰ কৰিম, সাম ঠাইবোৰ যিমান পাৰো। এতিয়া কেব আহি গল, এতিয়া আমি প্ৰথমে যাবলৈ ওলাইছো কালীঘাট মন্দিৰ। আহকচোন আৰু ক'ত ক'ত কি ফুৰিলো সকলোখিনি ডিটেইলছত কলকাতা এক্সপ্লোৰ কৰাৰ জনাই আছো। আহক। আমি আহিছো এতিয়া কালীঘাট মন্দিৰ। এয়া কালীঘাট মন্দিৰৰ ওপৰলৈ যাম। ইফালে সেইটো মন্দিৰ এফালে কি আছে? এইটো কি কোনকেইটা পাণ্ডা? কালী মন্দিৰ দৰ্শন কৰিলো। ইয়াৰ পিছতে আমি আহিলো আলিপুৰ জেল মিউজিয়াম চাওঁ বুলি, কিন্তু ইয়া টাইমটো হোৱাই নাছিলে, সেইকাৰণে আমি ইয়াৰ পৰা গুচি আহিলো। আৰু এতিয়া আহিলো আমি ভিক্টোৰিয়া মেমৰিয়েল। ভিক্টোৰিয়া মেমৰিয়েল পোৱাৰ আগতে ৰোড সাইড ফুড অলপমান টেষ্ট কৰোঁ বুলি ভাবিলো, সেয়েহে ইয়াত আমি চবেই খাই আছো চাওমিন, ৰোল এনেকে। ইয়াৰ পিছতে এতিয়া আমি আৰু ক'ত ক'ত যাওঁ সকলোখিনি আপোনালোকে মোৰ ব্লগটো কণ্টিনিউ কৰি চাই থাকিব আৰু গম পাই থাকিব। বকুল গছ ন পৰি আছে। ইমান ধুনীয়া লাগিছে ন চাইডত বহিবলৈ ক'বলৈ। ৰাতি একদম ধুনীয়াকৈ লাইট জ্বলি যায়। মই এইটো মা ক'ত আছা তুমি? ভিক্টোৰিয়া মেমৰিয়েলত আছো। এইগৰাকী ৰাণী ভিক্টোৰিয়া, কুইন ভিক্টোৰিয়া। এতিয়াও এতিয়া ভিক্টোৰিয়াৰ পৰা বাই বাই কৈ দিয়া। এতিয়া আমি ভিক্টোৰিয়াৰ পৰা ওলাইছো। ভিক্টোৰিয়া মেমৰিয়েল চোৱাৰ পিছতে এতিয়া আমি গৈ আছো আলিপুৰ জু। আৰু ইয়াৰ আলিপুৰ জুত আমি কি দেখা পালো সকলোখিনি দেখাই আছো। আহক। আমি ক'ত আহি আছো? জুত আহি আছো। এতিয়া পালোহি দেই। এইটো ইমান ডাঙৰ ডাঙৰ মধ্য চীনৰ, এয়া চীনৰ জানো অঞ্চলে পাই যায়। এইটো সিংহ শুই আছে। কলকাতা ওৱান ডে এক্সপ্লোৰ কৰিলোঁ আৰু যিমান পাৰোঁ আপোনালোকক সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে, আৰু যদি ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং মাই চেনেল।